হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। তোমালোকে ইতিমধ্যে গম পাইছা, লক্ষ্য কোচিং আছে তোমালোকৰ বাবে এটা খুব ধুনীয়া উপহাৰ লৈ আহিছে। কালি তোমালোকৰ আগত আমাৰ সেই উপহাৰটো ৰিভিল কৰিলোঁ। আৰু এই উপহাৰটোৰ আঁৰত আমাৰ বহুখিনি কষ্ট আছে। কৰিবলগীয়াটো বহুত আছে, কিন্তু আমি ইতিমধ্যে বহুত কণ্টেণ্টৰ ওপৰত আমি যথেষ্ট কাম কৰিলোঁ, দিনে ৰাতিয়ে কাম কৰিছিলোঁ। লগতে মই তোমালোকৰ বাবে কেনেকৈ এজন ভাল ফেকাল্টি GSৰ বাবে বিচাৰি উলিয়াব পাৰোঁ তাকো বহুত চেষ্টা কৰিছিলোঁ। ইতিমধ্যে মই খুব এগৰাকী ভাল শিক্ষক পাবলৈ সক্ষম হৈছোঁ আৰু তোমালোকৰ বাবে বহুত সৌভাগ্যৰ কথা। ঠিক আছে? তেওঁকো চিনাকি কৰাম বাৰু। আজিৰ ভিডিঅ'টো নহয়, বেলেগ এটা ভিডিঅ'ত মই তোমালোকক ক'ম। আজি মই এই কোৰ্চটোৰ ভিতৰত কি থাকিব, আমি কিয় ইমান কম প্ৰাইচত ৰাখিছোঁ, কম প্ৰাইচ ৰখাৰ স্বাৰ্থত আমাৰ কণ্টেণ্টত আমি কম্প্ৰমাইজ কৰিম নেকি, সেই কথাবোৰ সম্পূৰ্ণ আজি আপোনালোকক ক্লিয়াৰ ভিজন দিম। ঠিক আছে? আহক তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, সকলোৱে ADRE কোচিং বহুতে লঞ্চ কৰিছে, বহুতে পঢ়াইছে আৰু খুব ধুনীয়াকৈ পঢ়াই আছে শিক্ষকসকলে, হয় নহয়? কিন্তু আমাৰ এই কোচিং ষ্টেপটোত আমাৰ কি ডিফাৰেঞ্চ, বেলেগতকৈ কি পৃথক হয়, তাক মই ক'ব বিচাৰিছোঁ। মই কেইটামান পইণ্ট ৱাইজ ক'ম। এতিয়া মই প্ৰথমতে কৈছোঁ, আমাৰ এই বেটছটো জুলাই 2 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু অফলাইন হ'ব, সকলোৱে গম পাইছা। এই বেটছটো আমি একেবাৰে জিৰ'ৰ পৰা আৰম্ভ কৰিম। কোনোবাই যদি ভাবিছা ইতিমধ্যে অলপো পঢ়া নাই, একো পঢ়া নাই, জাষ্ট তেওঁলোকে ভাবি আছে যে আমি প্ৰিপেৰেশ্যন চলাম কাৰোবাৰ সহায় পালে। এতিয়া সেই সহায়ৰ হাতখন আমি হ'ম তোমালোকৰ। জাষ্ট কিন্তু আমি যেতিয়াৰ পৰা ক্লাছ আৰম্ভ কৰিম, তোমালোকে তেতিয়াৰ পৰা থ্ৰ'লি খুব ধুনীয়াকৈ পঢ়ি যাব লাগিব, ৰিভিজন কৰি যাব লাগিব। তেতিয়া তোমালোকৰ বাবে 100% চিলেকশ্যন হোৱাৰ চান্স বহুত বেছি হৈছে। মানে 100% বুলি কৈছোঁ, তোমালোকে যদি ডেডিকেটলি নিজে যদি পঢ়া, আমি পঢ়োৱাখিনি যদি পঢ়া, তেতিয়াই তোমালোকৰ চিলেকশ্যনটো নিশ্চিত। 2 নম্বৰতে এতিয়া কথাটো হৈছে যে কিছুমানে এনেকুৱা হয় যে এটা লেভেলে তেওঁলোকে গৈ আছে, প্ৰিপেৰেশ্যন ধুনীয়াকৈ চলাই আছে, হয় নহয়? তেওঁলোকক আমি প্ৰেক্টিচ বেছিকৈ কৰাম। ঠিক আছে? তেনেকৈ মই এটা বেটছ এটা বেলেগকৈ ভাগ কৰি ল'ম। তেওঁলোকক সুধিম, তোমালোকে অকল প্ৰেক্টিচ কৰিব বিচাৰা নে তোমালোকে অকল বেছিকটো ক্লিয়াৰ কৰিব বিচাৰা? তেওঁলোকে যদি কয় বোলে বেছিকৰ পৰাই আমি পঢ়িব বিচাৰোঁ, তেতিয়াহ'লে মই বেছিকৰ পৰা পঢ়াম। যদি কোনোবাই যদি কয় অকল প্ৰেক্টিচ কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই অকল প্ৰেক্টিচ কৰাম। চিন্তা কৰিব নালাগে, সকলো কাৰণে ভাগে ভাগে আমি ইয়াত ইণ্ট্ৰডিউচ কৰিম। ঠিক আছে? এতিয়া কথাটো হৈছে কি, আগতকৈ আৰু এতিয়াৰ মাজত পাৰ্থক্য কি হ'ব? এতিয়া চাওক, লক্ষ্য কোচিং ইনষ্টিটিউটত প্ৰথমতে ক'বলৈ গ'লে মই যেতিয়া ডিজিটেলি আহিছিলোঁ, মই বহুত বেছি কথা একো নাজানো, জাষ্ট মই ৰেকৰ্ড কৰোঁ, ভিডিঅ' আপলোড কৰোঁ। ঠিক আছে? কিন্তু এতিয়া কি হৈছে, টেকনিকেলি মোৰ এটা টীম হৈছে, মোৰ পাৰ্টনাৰ আছে এতিয়া 4জনকৈ। সেই পাৰ্টনাৰকেইজন এনেকুৱা পাইছোঁ যে মোৰ নিজৰ ছেইম মেণ্টেলিটি পাইছোঁ। জাষ্ট মানে তেওঁলোকে কাৰোবাক সহায় কৰিব বিচাৰিছে। ঠিক আছে? সেইকাৰণে মই ভাবোঁ যে এটা খুব মানে শক্তিশালী এটা আমাৰ টীম গঠিত হৈছে, যাৰ ফলত আমাৰ টেকনিকেল লাইনটো বহুত বেছি গ্ৰ'থ হ'ব। ঠিক আছে? আৰু যাৰ ফলত আগতকৈ কোৱালিটি বহুত বেছি হাই কণ্টেণ্টৰ পাব। ঠিক আছে? এতিয়া দ্বিতীয়তে হৈছে কি, আমাৰ ডিজিটেল বৰ্ড এখন আহিছে, হয় নহয়? ডিজিটেল বৰ্ডখন আমি ক্লাছ ষ্টাৰ্ট কৰিবলৈ লৈছোঁৱে, মানে নতুন বেটছবোৰ আমি ডিজিটেল বৰ্ডতে প্ৰভাইড কৰিম আপোনালোকক। তাৰ পৰা লগতে আমি টেকনিকেলি ডিজিটেলি ইমানেই আগবাঢ়িছোঁ যে আমি আমাৰ এপ্লিকেশ্যনৰ ওপৰতো কাম কৰি আছোঁ। এতিয়া আমি ৰিভিল নকৰোঁ ইমান ডিটেইলছত, খুব সোনকালে জুলাইৰ মিডতে আমি আপোনালোকক ৰিভিল কৰিম। সেইটো আপোনালোকৰ বাবে খুব এটা ধুনীয়া উপহাৰ হ'ব। ঠিক আছে? লগতে এতিয়া চাওক, সকলোৱে ADRE বেটছ লঞ্চ কৰে, কিন্তু এই কম্পিউটাৰ স্কিল টেষ্টটোত প্ৰায়ভাগে মানে পিছ পৰি ৰয়। মই কিয় কৈছোঁ, কাৰণ যোৱাবাৰ আপোনালোকে 30-40% ষ্টুডেণ্টছ মানে এক্সপিৰিয়েণ্ট তেওঁলোকে কম্পিউটাৰ স্কিলটোতে বেয়া কৰিছে বুলি ক'ব পাৰি, হয় নহয়? কাৰণ এটা পষ্টত আমাৰ ষ্টেট এক্সামত প্ৰায় 1:3 নহ'লে 1:4 ৰেচিঅ'ত মাতে, বা কেতিয়াবা 1:5তো মাতে। কিন্তু সেই 5টাত যদি এজনে যদি চিলেক্ট হয়, আপুনি ভাবকচোন 20% চাবলৈ গ'লে, যদি 3টাত যদি এটা যদি চিলেক্ট হয়, মানে 33.33%। ডেট মিনছ কি, ইয়াৰ পৰা আপুনি গম পাইছে যে চিলেকশ্যন ৰেচিঅ'টো কিমান আৰু ৰিজেকশ্যনৰ কথাটো কিমান। দেখিছেনে? সেই ৰিজেকশ্যন হোৱাৰ এটা পইণ্ট আমি ৰাখিব বিচৰা নাই। সেইকাৰণে আমি আপোনালোকক এই কোৰ্চটোতে ইনক্লুড কৰি দিছোঁ কম্পিউটাৰ স্কিলটো। আৰু কম্পিউটাৰ স্কিল যিজনে তোমালোকক প্ৰভাইড কৰিব, সেইজনে নিজেই এটা এপ্লিকেশ্যন বনাই আছে। নিজে ভাবক তেওঁ কোনটো কোৱালিটিৰ বা তেওঁ কি লেভেলত তেওঁ জানিব লাগিব কথাবোৰ। ঠিক আছে? এতিয়া আপোনালোকে জানে, কাৰণ এটা এপ্লিকেশ্যন বনাবৰ কাৰণে খুব কম, অসমত খুব কম মানুহ আছে, হয় নহয়? সেইকাৰণে তেওঁ আমাৰ এজন মেম্বাৰে সেই কামটো জানে, ভাবক। সেইকাৰণে মই ভাবোঁ যে আমাৰ ওৱান অফ দ্য বেষ্ট কোচিং ইনষ্টিটিউট হ'বলৈ গৈ আছে। ঠিক আছে? আপোনালোকে সেইটোতো ৰিভিউ আপোনালোকে দিব, আমিতো ক'বলৈ নাযাওঁ বৰ বিশেষকৈ। আমি জাষ্ট আমাৰ বেষ্ট ভাৰ্চনটো আপোনালোকক আমি দেখুৱাম। ঠিক আছে? আৰু এতিয়া কথাটো হৈছে কি, ইমান ল' কষ্ট কিয় ৰাখিছোঁ বা কেনেকৈ পাৰিছোঁ? প্ৰথম কথা, আমাৰ লক্ষ্য কোচিং ইনষ্টিটিউটটো আমাৰ প্ৰথম মেণ্টেলিটি আছিলে যে কাৰোবাক সহায় কৰা। আমি লকডাউনৰ সময়তে এই কোচিং ইনষ্টিটিউটটো আমি খুলিছিলোঁ। ছাত্ৰ ছাত্ৰীক যেতিয়া স্কুল বন্ধ হৈ গ'ল, তেতিয়া আমি মোৰ বন্ধু এজনৰ লগত লগ লাগি পিনে আমি খুলিছিলোঁ। তেতিয়াৰ পৰা আমি সেই মেণ্টেলিটিটো আমি ষ্টেবল কৰি ৰাখিছোঁ।
আৰু এই 4জন পাৰ্চন যেতিয়া মোৰ টিম মেম্বাৰ হ'ল, আমাৰ পাৰ্টনাৰ হ'ল, তেওঁলোকৰ লগত মই ডিছকাছ কৰিছোঁ, তেওঁলোকৰ লগত মন মিলিলে আৰু তেনেকৈ আমি বিজনেছতকৈ কাৰোবাৰ কাৰণে সাৰথি হ'ব বিচাৰোঁ, ঠিক আছে? আমাৰ বিজনেছ বা পইচাটো আগৰ মেটাৰ নকৰে, আপোনালোকৰ সময়টো বহুত বেছি মেটাৰ কৰে। দ্বিতীয়তে আমাৰ কথাটো হৈছে কি, আমি এই 239 যে কোৰ্চটো ৰাখিছোঁ, তাত কি কি থাকিব ডিটেইলছত ক'ব নেকি? মই যিহেতু মেথছ আৰু ৰিজনিং পঢ়াম আপোনালোকে মই বিশেষকৈ মেথছ আৰু ৰিজনিঙৰ বিষয়ে আজি অকণমান কম চিলেবাছটোত কি কি থাকিব, লগতে GS-ৰ ফেকাল্টিভাগে তেওঁ ক'ব আপোনালোকক কি কি থাকিব। জাষ্ট আজি মই থুলমূলকৈ GS-ৰ অকল হেডিংকেইটা কৈ যাম, ঠিক আছে? এতিয়া কথাটো হৈছে কি, আমাৰ এই কোৰ্চটোত আপোনালোকে গম পাইছে GS-ৰ সম্পূৰ্ণ পাৰ্টটো থাকিব, তাত হিষ্ট্ৰী থাকিব, পলিটি থাকিব, ইকনমি থাকিব, জিঅ'গ্ৰাফী থাকিব, ঠিক আছে? আৰ্ট এণ্ড কালচাৰ, সকলো বস্তুবোৰ ইয়াত চব সোমাব, ঠিক আছে? আৰু যিহেতু আমি এই গোটেই 239ত আমি অফলাইন কোৰ্চটো লঞ্চ কৰিছোঁ, ভাবিছে অনলাইন নহয়, গম পাইছেনে? অনলাইনটো আমাৰ তাতকৈ কমিবও পাৰে, ভাবক অফলাইনত ইমান সস্তাত দিয়াৰ কাৰণ এটাই, আমি বিচাৰোঁ যে আমাৰ পৰাই এইবাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বা বন্ধুবৰ্গই চিলেকশ্যন লওক, ঠিক আছে? পইণ্ট সেইটোৱেই, বাকী আমাৰ পকেটৰ পৰা যদি যায় আমি ইমান এইবাৰ শংকাবোধ নকৰোঁ মানে, ঠিক আছে? নেক্সট কথাটো হৈছে কি, এতিয়া মই যিটো মেথছৰ চিলেবাছ পঢ়াম, মই ইয়াত কম্পিউটাৰ স্ক্ৰীণখন ৰাখি লৈছোঁ, সেইকাৰণে মই কম্পিউটাৰ আপোনাক দেখাবৰ কাৰণে মই ৰেডি কৰি ৰাখিছোঁ কি কি থাকিব বস্তু চিলেবাছবোৰ। এতিয়া চাওক, মোৰ মেথছৰ চিলেবাছটোত এনেকুৱাকৈ হ'ব যাতে আপোনালোকে অকল, এতিয়া চাওক আমাৰ পেপাৰ কম্পিটিটিভ এক্সামত কি হয়, পেপাৰ সকলোৱে প্ৰিপেৰেশ্যন চলাব আৰু তাৰ কিবা এটা ৰেচিঅ'হে তেওঁলোকে পাছ কৰিব, হয় নহয়? ধৰি লৈছোঁ মই 1:10, 10টাত কোনোবা এটাহে পাছ কৰিব, ঠিক আছে? সিমানতকৈও কম হয় ক'বলৈ গ'লে, কিন্তু সেই এজন যে পাছ কৰিব, কোনজনে পাছ কৰিব, তেওঁ ভালদৰে নিজে চেল্ফ ষ্টাডি কৰিব লাগিব, তেওঁ বেছি ক্লিয়াৰ থাকিব লাগিব, তেওঁ কণ্টেণ্ট কোৱালিটি, তেওঁ যাৰ পৰা শিকিছে তেওঁ কণ্টেণ্ট কোৱালিটি ভাল হ'ব লাগিব, সেই গোটেইকেইটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিব, হয় নহয়? আৰু মই সেইকাৰণে ভাবিছোঁ মই ৰিস্ক ল'ব নিবিচাৰোঁ, মই মেথছ আৰু ৰিজনিঙৰ এক্সপেক্টেড সৰু সৰু টপিক সকলো বেছিকৰ পৰা আৰম্ভ কৰি একদম এডভান্স লেভেললৈকে শেষ কৰিম। ইয়াৰ ফলত কি লাভ হ'ব নহ'ব গম পাইছেনে? আৰু মই যিহেতু একদম বেছিকৰ পৰা আৰম্ভ কৰি এডভান্স কৰিম বুলি ভাবিছোঁ, আপোনালোকৰ তাৰ ফলত SSC GD হওক, দিল্লী পুলিচ হওক, ঠিক আছে? আমাৰ এতিয়া NTPC আহিব, RRB, হয় নহয়? আৰু আমাৰ SI পৰীক্ষা হ'ব, সেই সকলো পৰীক্ষাৰ কাৰণে মোৰ এই মেথছৰ চিলেবাছটো যথেষ্ট। আপোনাৰ এই 239 টকাই যথেষ্ট, 1 টকা আৰু ইনভেষ্ট কৰিব নালাগে। আমি সম্পূৰ্ণ হেণ্ড ৰিটেন নোটছ প্ৰভাইড কৰিম, আমাৰ এনোটেশ্যন ফাইল আপোনালোকক আমাৰ স্মাৰ্টবোৰ্ড যিবোৰ আমাৰ লিখি যাম সকলো PDF আপোনালোকক আমি প্ৰেৰণ কৰিম, ঠিক আছে? সেই বস্তু সকলো সুবিধা হ'ব। এতিয়া ৰিজনিঙৰ মই ক'ম, প্ৰথমতে মই মেথছৰ কোনকেইটা চেপ্টাৰ থাকিব সেই চেপ্টাৰকেইটা মই ডিছকাছ কৰিছোঁ, ঠিক আছে? তেতিয়াহ'লে আহক আমাৰ এই স্ক্ৰীনখনলৈ। এতিয়া চাওক, মই ওপৰত লিখি থোৱা আছে দেখিছেনে, মেথছ চিলেবাছ। ইয়াত প্ৰথম চেপ্টাৰটো ৰাখিছোঁ মই ক্লাছিফিকেশ্যন নাম্বাৰছ, তাৰ এগেইনষ্টত ৰাখিছোঁ মই ডেইজটো, কিমান দিন লাগিব মই এইটো বস্তুটো এপ্ৰক্সিমেট, ঠিক আছে? এপ্ৰক্সিমেট মোক কেইটা ক্লাছ লাগিব পাৰে, কাৰণ এই দুদিনতে মই ক্লাছিফিকেশ্যনৰ সকলোবোৰ কনচেপ্ট প্ৰেক্টিছ কৰাব লাগিব, ঠিক আছে? জাষ্ট মই 2 দিন লৈছোঁ আৰু দৰকাৰ হ'লে মই এদিন ল'বও পাৰোঁ, ঠিক আছে? ক্লাছিফিকেশ্যনৰ সংখ্যাবোৰ কেনেকৈ শ্ৰেণীবিভাজন কৰিম গম পাইছে নহয়? সংখ্যা কি হয়, অংক কি হয়, সকলো বেছিকৰ পৰা আৰম্ভ কৰিম। তাৰ পৰা চাৰ্টছ আৰু ইণ্ডিচেছ, গম পাইছে? সূচক যাক আমি কওঁ, ডিভিজিবিলিটি টেষ্ট মানে বিভাজ্যৰ নিয়ম, হয় নহয়? LCM HCF, বদমাছতো মই কি কৰিম আকৌ, চিম্প্লিফিকেশ্যন যিটো আমাৰ আহে, এটা কুৱেশ্যন আহেই, ষ্টেট এক্সামতে হওক বা চেণ্ট্ৰেলৰ যিকোনো পৰীক্ষাতে হওক, এটা বদমাছ মানে চিম্প্লিফিকেশ্যন আহিবই। আৰু তাত কি হয়, কেইবা ধৰণৰ আছে, এটা ডেচিমেলত আছে মানে দশমিকত আহে, ফ্ৰেকশ্যন ভগ্নাংশত আহে, যোৱাবাৰ ADIত ভগ্নাংশৰ কুৱেশ্যন বহুত আহিছিলে, হয় নহয়? এপ্ৰক্সিমেশ্যনছ মানে আসন্ন মানৰ কথা আহে, তাৰমানে 1.99 দি দিব, তাৰমানে আপুনি 2 ধৰিব লাগিব, ঠিক আছে? সেই বস্তুবোৰ মানে আমি শিকিব লাগিব, কেতিয়া এপ্ৰক্সিমেশ্যন কিমান কেনেকৈ ধৰে। তাৰ পৰা পাৰ্চেণ্টেজৰ বেছিক কথাবোৰ মই এটা ভিডিঅ'ত ক'ম, পাৰ্চেণ্টেজৰ বেছিক কৈছোঁ। মোক ভাবক, এটা বেছিক কথা ক'বৰ কাৰণে মই 1.5 ঘণ্টা 2 ঘণ্টা সময় লওঁ, আমাৰ ক্লাছবোৰ প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় হ'ব, ঠিক আছে? ব্ৰেকো দিম বাৰ মাজতে 5 মিনিট, মই চিন্তা কৰিব নালাগে। এই পাৰ্চেণ্টেজৰ বেছিক ক্লাছটোতে আপোনাৰ কি হ'ব জানেনে, পাৰ্চেণ্টেজ কি হয়, ইয়াক কেনেকৈ এপ্লাই কৰে তাক শিকাম। কিন্তু আমি আকৌ পাৰ্চেণ্টেজৰ ৱৰ্ড প্ৰব্লেম বুলি আকৌ বেলেগকৈ চাইডিন ৰাখিছোঁ, দেখিছেনে? তাৰমানে ভাবক চাইডিনত আমি কিমান লেভেলত কুৱেশ্যন যামগৈ, ঠিক আছে? মই আপোনালোকক কথা দিছোঁ, আৰু মোৰ ওচৰত আগতে যিসকলে পঢ়িছে গম পায়, মই SSC CGL লেভেলৰ কুৱেশ্যনো কৰাওঁ। মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰাওঁ, SSC CGL CHSL সকলো পৰীক্ষাৰ প্ৰশ্নই কৰাওঁ। কাৰণ মই নকওঁ যে মই GSৰ কথা মই একো নাজানো, কিন্তু মেথছৰ প্ৰয়োজনীয় কথা সকলোবোৰ জানো। মই মানে কম্পিটিটিভ এক্সামৰ কাৰণে যিমানবোৰ লাগে মই প্ৰায় মানে শিকিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? আৰু আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিম। লগতে চাওক, এই পাইপ এণ্ড চিষ্টাৰ্ণ এই প্ৰশ্নৰ পৰা ইয়াৰ পৰা আহে, টাইম এণ্ড ৱৰ্ক, হয় নহয়?
তাৰ পৰা এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক হয়, ৰেচিঅ' এণ্ড প্ৰপৰ্চনছ, এজ প্ৰব্লেম, মিক্সাৰ এণ্ড এলিগেশ্যন, পাৰ্টনাৰশ্বিপ। মই ইমান ডেছক্ৰাইব কৰি নাথাকোঁ, প্ৰফিট লছ, মিচিং নাম্বাৰ্ছ ছিৰিজ, এভাৰেজ, এই প্ৰশ্নবোৰ দেখিছেনে? এৰিথমেটিক প্ৰগ্ৰেশ্যনছ, ট্ৰিগোনমেট্ৰিৰ পৰা যোৱাৰ পৰা প্ৰশ্ন আহিছে, হয় নহয়? মিনিট। তাৰ পৰা ষ্টেটিক্সৰ পৰা আহিব, ট্ৰিগোনমেট্ৰিৰ পৰা আহিব। ষ্টেটিক্স এটা কি মিন, মেডিয়ান, মোড প্ৰায় আহি থাকে। ইয়াৰ পৰা প্ৰবেবিলিটি কুৱেশ্যনো আমি ৰাখিম, ঠিক আছে। তাৰ পৰা ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, খুব বহুত বেছি ইম্পৰ্টেণ্ট এটা। এটা চাওক, এনেকৈ আমি জানিব লাগিব যে আমাৰ ষ্টেট এক্সামত কি আহে, বেছিকৈ চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন বেছিকৈ আহে। এতিয়া স্পীড ডিষ্টেঞ্চ টাইমৰ পৰীক্ষাত প্ৰশ্ন আহিয়ে থাকে, আৰু যিহেতু আমাৰ ছেবা বৰ্ডে পৰীক্ষাটো পাতে, 2D প্ৰশ্ন অহাটো স্বাভাৱিক, ঠিক আছে। লিনিয়াৰ ইকুৱেশ্যনৰ প্ৰশ্ন অহাটো স্বাভাৱিক, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ প্ৰশ্নটো অহা স্বাভাৱিক। এতিয়া চাওক, এইবোৰ মই পাঠৰ নাম ক'লোঁ, কিন্তু মই ৰাখিব যে আমি ইয়াত NCERT-ৰ কমপ্লিট চিলেবাছ কভাৰ কৰিম। চিন্তা নকৰিব, মই স্কুলিঙৰ টিউশ্যনো কৰোঁ, সেইকাৰণে মোৰ 6 বছৰৰ এক্সপিৰিয়েঞ্চ আছে। NCERT কি কি ইম্পৰ্টেণ্ট টপিক আছে, কি কি কুৱেশ্যন আহিব পাৰে, সেই সকলোবোৰ মই ডিছকাছ কৰিম, আৰু তেনেকৈ মই পঢ়াম, ঠিক আছে। এতিয়া মই এটা কথা কৈছোঁ, এই কোৰ্চবোৰ যে মই এগেইনষ্টত ডেইজবোৰ লিখিছোঁ, হয়তো তাৰ এদিনৰ আগতো শেষ হ'ব পাৰে, এদিন দেৰিও হ'ব পাৰে, কিন্তু মই কথা দিছোঁ যে আপোনালোকৰ এক্সামৰ এডমিট কাৰ্ড অহাৰ 5 দিনৰ আগত আমাৰ চিলেবাছ শেষ হৈ যাব, কমপ্লিট প্ৰেক্টিছ হৈ যাব, ঠিক আছে। কাৰণ ছেপ্টেম্বৰত মই ভাবিছোঁ আমাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। যদি ছেপ্টেম্বৰৰ পৰা যদি বেছি দেৰি হৈ যায়, আমাৰ কাৰণে লাভৱান, আমি প্ৰেক্টিছ কৰি থাকিব পাৰিম। আপোনালোকক আমি টাইম টু টাইম মনিটৰ কৰি থাকিম, 1-to-1 গাইড কৰি থাকিম, ঠিক আছে। কিমান ডেভেলপ হৈছে আমি চাম, কোনটোত প্ৰব্লেম হৈছে চাম। আমাৰ ছিট কেপাচিটি বহুত বেছি কম এটা ৰুমত, আমি 20জন বা 25জন আমি এনেকৈ ৰাখিম। তাতকৈ আমি ছিট কেপাচিটি আমাৰ ছিট আছে, কিন্তু হ'লেও আমি সেই গ্ৰুপত তাতকৈ বেছি ৰাখিব নিবিচাৰোঁ। কাৰণ আমি বিচাৰোঁ যে প্ৰত্যেকজন ষ্টুডেণ্টে আমাক 1.5 ঘণ্টা সময় দিব, আৰু প্ৰত্যেকটো 1.5 ঘণ্টা সময় তেওঁলোকে নতুন এটা কথা শিকিব, ঠিক আছে। এতিয়া নেক্সট ৰিজনিং কথাটো আহোঁ। ৰিজনিঙত খুব ইম্পৰ্টেণ্ট কিছুমান স্পেচিফিক টপিকৰ পৰা কুৱেশ্যন আহে, ঠিক আছে। আৰু ইয়াৰ বাহিৰেও মই কেইটামান টপিক পঢ়াম বাৰু, চিন্তা কৰিব নালাগে। ইয়াত জাষ্ট কেইটামান মই দিছোঁ যে এটা আলফা নিউমেৰিক্স, এলফাবেটৰ কডিং ডিকডিঙৰ নিচিনা কিছুমান কুৱেশ্যন আহে, ঠিক আছে। তাৰ পৰা ব্লাড ৰিলেশ্যনছ, হয় নহয়, তেজৰ সম্পৰ্ক, ডিৰেকশ্যন চেঞ্জ, কাউণ্টিং ফিগাৰ্ছ, মিৰৰ ইমেজ, কেলেণ্ডাৰ, ক্লক, পাজল, এই কুৱেশ্যনবোৰ আহে, ঠিক আছে। এতিয়া এই কুৱেশ্যনবোৰ প্ৰায় দেখা পোৱা যায়, হয় নহয় পৰীক্ষাত। সেইকাৰণে আমি চেষ্টা কৰিম যে এই কুৱেশ্যনবোৰ থিয়ৰিটো পঢ়াৰ পাছত আমি যিমান পাৰোঁ আমি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। এতিয়া কথাটো হৈছে কি, প্ৰথমতে আমাৰ এই বেটছটো লোৱাৰ পাছত আমাৰ কি লাভৱান হ'ব। প্ৰথমতে কৈছোঁ, এইবাৰ মোৰ চেণ্টাৰটো যিহেতু আগৰ স্থানৰ পৰা অন্য স্থানলৈ আনিছোঁ, ইয়াৰ এনভাইৰমেণ্টটো সম্পূৰ্ণ মই অকণমান বেলেগ কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে সকলো কাৰণে সুবিধা হয়। খুব এটা ধুনীয়া পৰিৱেশত ক্লাছসমূহ হ'ব, ঠিক আছে। আৰু মই কৈছোঁ আমাৰ খুব স্মল গ্ৰুপত, মানে গ্ৰুপবোৰ খুব কম নাম্বাৰ অফ ষ্টুডেণ্টছ থাকিব, ঠিক আছে। তাৰ পৰা ইণ্ডিভিজুৱেলি আমি কি কৰিম, মনিটৰ কৰিম। GS কথা ক'লোৱেই, GS ইণ্ডিভিজুৱেলি তেওঁ গাইড কৰিবই আপোনালোকক, বেষ্ট হ'ব। মই কৈছোঁ GSৰ ফেকাল্টি বেষ্ট হ'ব, কম্পিউটাৰ আমাৰ স্কিলছৰ ফেকাল্টি বেষ্ট হ'ব। আৰু এটা কথা হৈছে, প্ৰশ্ন বহুত হোৱাৰ পৰা ইংলিছটো কিয় ৰখা নাই। চাওক, মই যিহেতু কথা দিছোঁ কিছুমান কথা, আৰু সেই কথাবোৰ মই ৰাখিবলৈ চেষ্টা কৰিম আপোনালোকক। মই ইংলিছটো এটা কাৰণেই ৰখা নাই, কাৰণ মোৰ চেণ্টাৰটোত ইংলিছৰ ফেকাল্টিও আছে, কিন্তু মই ইংলিছো দিয়াৰ নাই, কাৰণ মূলতঃ যদি পৰীক্ষাটো ছেপ্টেম্বৰত হৈ যায়, হয়তো মই কথা দিয়া মতে মোৰ চিলেবাছ শেষ কৰিব নোৱাৰিম যদি মই ইংলিছটো ইনক্লুড কৰি দিওঁ। আৰু মই এটা আপোনালোকক কথা দিছোঁ যে যদি আমাৰ পৰীক্ষাটো ছেপ্টেম্বৰ পিছলৈ, নৱেম্বৰ মানলৈ যদি যায়, তেতিয়া মই নিশ্চয় আপোনালোকক সেই কোৰ্চ ফিজটোতে ইংলিছৰ কোচিংটো প্ৰভাইড কৰিম। আৰু বিশেষ যদি কিবা জানিবলগীয়া আছে কমেণ্ট বক্সত জনাব, মই কমেণ্টকেইটা পঢ়ি পিনি আপোনালোকক সেই ডিটেইলছত আৰু কথা জনাবলৈ ইচ্ছা কৰিম। আৰু যদি বিশেষকৈ মেথছৰ যদি চিলেবাছটো বেছি ডেপ্থত জানিব বিচাৰে, তেতিয়াহ'লে মই এটা ভিডিঅ' বনাই দিম। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। থেংক ইউ, বাই বাই, টেক কেয়াৰ। সকলোৱে পঢ়াৰ বাবে সাজু হোৱা।